নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ বৈদিক পঞ্জিকা অনুসৰি মীন ৰাশিত শনিদেৱৰ উত্থান হ'বলৈ গৈ আছে, যাৰ বাবে তিনিটা ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা লাভ কৰিবলৈ গৈ আছে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, শনিদেৱক ন্যায়াধীশ, ফলাফল দাতা আৰু দণ্ডাধীশ হিচাপে গণ্য কৰা হয়। লগতে শনিদেৱে প্ৰায় 1.5-2 বছৰত ৰাশি সলনি কৰে। আমি আপোনালোকক কওঁ যে শনিদেৱ বৰ্তমান নিজৰ কুম্ভ ৰাশিত গোচৰ হৈ আছে আৰু তেওঁ 29 মাৰ্চত মীন ৰাশিত গোচৰ কৰিব। লগতে তেওঁ আৰু কওঁ যে এপ্ৰিল মাহত তেওঁৰ উত্থান হ'ব, যাৰ প্ৰভাৱ সকলো ৰাশিৰ জাতক জাতিকাৰ ওপৰত দেখা যাব। কিন্তু 3 ৰাশিৰ আছে যাৰ ভাল সময় এই সময়তে আৰম্ভ হ'ব পাৰে। লগতে এই ৰাশিৰ বাবে হঠাৎ আৰ্থিক লাভ, অগ্ৰগতিৰ সম্ভাৱনাও আছে। এই ভাগ্যৱান ৰাশিসমূহ কোনবোৰ জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে যদি আমি কুম্ভ ৰাশি চক্ৰ যদি দেখা গৈছে যে শনিদেৱৰ উত্থান আপোনালোকৰ বাবে ইতিবাচক বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ আপোনাৰ গোচৰত ৰাশিফলৰ পৰা ধন আৰু বাক্যৰ ঠাইত শনিদেৱ উঠিব। গতিকে এই সময়ছোৱাত আপুনি অভাৱনীয় ধন পোৱাৰ সম্ভাৱনা থাকে। লগতে এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থা অতি শক্তিশালী হ'ব। লগতে এই সময়ত ব্যৱসায়ীসকলৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল আছে। লগতে এই সময়ত আপোনাৰ সামাজিক বৃত্ত বাঢ়িব। আপুনি আপোনাৰ কথাৰে মানুহক প্ৰভাৱিত কৰিব পাৰে। এই সময়ছোৱাত কেৰিয়াৰ, প্ৰমোশ্যন বা নতুন প্ৰজেক্ট যদি আপুনি আৰম্ভ কৰিব বিচাৰিছিলে তেতিয়া আপুনি আৰম্ভ কৰিব পাৰে। আৰু ইয়াৰ উপৰিও এই সময়ত অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও আপুনি লাভজনক হ'ব। স্বাস্থ্যৰ যদি চোৱা হয়, স্বাস্থ্য উন্নত হ'ব আৰু পৰিয়ালত সম্প্ৰীতি থাকিব। ইয়াৰ পিছত যদি আমি চাওঁ বৃষ ৰাশি, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনিদেৱৰ উত্থানত আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ শনিদেৱ আপোনাৰ ৰাশিৰ পৰা কৰ্মগৃহত উঠিবলৈ গৈ আছে। গতিকে এই সময়ছোৱাত নিবনুৱা জাতক জাতিকাসকলে নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে বা আপুনি নিয়োজিত লোকে পদোন্নতি পাব পাৰে। লগতে আকাংক্ষিত স্থানলৈ স্থানান্তৰিত কৰিব পাৰি। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। লগতে ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হ'ব। এই সময়ত ধন সম্পত্তি বৃদ্ধিৰ বিশেষ সম্ভাৱনা থাকিব পাৰে। অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ'ব পাৰে। ব্যৱসায়ীসকলৰ যদি চোৱা হয় সময় আপোনালোকৰ কাৰণে ভাল হ'ব আৰু ব্যৱসায়তো আপুনি সম্প্ৰসাৰণ কৰাৰ কথা আপুনি ভাবিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ যদি ৰাশি চক্ৰ চোৱা হয়, শনিদেৱৰ উত্থানৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ শনিদেৱৰ গোচৰ হোৱাৰ লগে লগে শনিৰ কবলৰ পৰা মুক্তি পাব। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা 5ম স্থানত উঠিবলৈ গৈ আছে, যিটো সন্তান, প্ৰগতি, প্ৰেম আৰু আপোনাৰ বিবাহৰ ঘৰ বুলি গণ্য কৰা হয়। সেয়ে শনিদেৱ উঠাৰ লগে লগে আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ আপুনি পাব পাৰে। প্ৰেমৰ সম্পৰ্কটো যদি আপোনাৰ চোৱা হয়, সফলতা আপুনি লাভ কৰিব পাৰে। আৰু বিশেষকৈ কৰ্ম আৰু আৰ্থিক বিষয়ত যদি চোৱা হয়, জীৱনৰ বহু ক্ষেত্ৰত সফলতাৰ লক্ষণ দেখা দিছে। এই সময় আপুনি স্বাস্থ্যৰ বাবেও আপোনাৰ ভাল হ'ব আৰু আপোনাৰ আত্মবিশ্বাসে আপোনাৰ জীৱনলৈ এক নতুন দিশ দিব। আনহাতে যদি আপুনি এজন ছাত্ৰ, তেতিয়া আপুনি যিকোনো উচ্চ প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে আপুনি নামভৰ্তি আপুনি ল'ব পাৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই, যদি আপুনি এনেকৈ ভিডিঅ' পাই থাকিবৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি